নমস্কাৰ, আজি হৈছে 4 মে'। এই মুহূৰ্তত সন্ধিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ। চৰকাৰ গঠন কৰিব নোৱাৰে বিৰোধীয়ে, এই মন্তব্য বিধায়ক অখিল গগৈ। বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে চাৰেণ্ডাৰ কৰিলে বিধায়ক অখিল গগৈয়ে। বিৰোধী ঐক্যৰ প্ৰচাৰ দুৰ্বল, সময়ৰ অভাৱৰ স্বীকাৰোক্তি অখিল গগৈ। প্ৰচাৰৰ ব্যৰ্থতা মানি টিঙৰ পৰা নামিল অখিল গগৈ। নিৰ্বাচনী পৰ্যালোচনা বৈঠকত উপস্থিত হৈ আত্মসমালোচনা অখিল গগৈ। নিৰ্বাচনী পৰ্যালোচনা বৈঠকত উপস্থিত হৈ আত্মসমালোচনা বিধায়ক অখিল গগৈ। ৰাজনৈতিক যুদ্ধৰ ফলাফলৰ আগতে হাৰ মানিলে বিৰোধী শিবিৰে। অখিল গগৈ মন্তব্যৰ পিছতে এতিয়া ৰাজ্য ৰাজনীতিত তীব্ৰ চৰ্চা। আগবঢ়াইছোঁ আন এটা খবৰ। হিমন্ত হতাও অভিযান চলিছে বিজেপিত। নতুন মুখৰ সন্ধানত পুৰণি বিজেপি। আসনৰ সংখ্যাহে নিৰ্ধাৰণ কৰিব কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। নিৰ্বাচনী ফলাফলৰ বাবে মাজত মাত্ৰ 48 ঘণ্টাৰ সময়। গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ হ'ব বুলি বিশ্বাস কংগ্ৰেছৰ। বিজেপিক ওফৰাই কংগ্ৰেছে দিছপুৰ দখল কৰিব বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে। ভুল প্ৰমাণিত হ'ব এইবাৰৰ এক্সিট পোল। মাত্ৰ 40খন আসনত বিজেপি থমকিব বুলি বিশ্বাস বিৰোধীৰ। 2021ত মুখ্যমন্ত্ৰীয়ে 100খন আসন পাম বুলি কৈ 60খন আসনহে পাইছিল। 2026ত 80খনৰ কথা কৈছে, মানে 40খন আসন পাব। এবাৰ চাইলেণ্ট ভোটাই ল'ব বিশেষ ভূমিকা। এবাৰ হাৰিবৰ কাৰণে চিপ্ৰাং গাদ্দাৰ কথা কৈছে বিজেপিয়ে। এক্সিট পোলৰ জৰিয়তে বেলেগ ৰূপ দিবলৈ চেষ্টা কৰিছে বিজেপিয়ে। এক্সিট পোলক লৈ ক্ষোভ প্ৰকাশ সাংসদ ৰকিবুল হুছেইনৰ। 17 নং ফৰ্মৰ বিসংগতিৰ অভিযোগ ৰকিবুলৰ। নিৰ্বাচন আয়োগক ৰকিবুলৰ আহ্বান, ভালকৈ ভোট গণনা কৰিবলৈ। বিজেপিয়ে নহয়, 4 মে'ত চৰকাৰ গঠন কৰিব কংগ্ৰেছে। আগবঢ়াইছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। বিজেপিয়ে ইভিএম টেম্পাৰিং কৰা সন্দেহ। ফলাফল ঘোষণাৰ পূৰ্বে ইভিএমক লৈ উত্তপ্ত হৈ পৰিছে পশ্চিমবংগ। বিজেপিয়ে ইভিএম টেম্পাৰিং কৰা সন্দেহ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ষ্ট্ৰং ৰুমৰ বাহিৰত 24x7 তদাৰকীৰ নিৰ্দেশ দিয়া হৈছে। নিশা এটা ষ্ট্ৰং ৰুমত 4 ঘণ্টাৰো অধিক সময় সোমাই থাকিল মমতা বেনাৰ্জী। নিশা ভৱানীপুৰৰ ষ্ট্ৰং ৰুমত প্ৰৱেশ মমতা বেনাৰ্জীৰ। মমতাৰ উপস্থিতিত লগে লগে উত্তপ্ত হৈ পৰে পৰিস্থিতি। প্ৰথমে মমতাক প্ৰৱেশত বাধা আৰোপ কৰে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে। ষ্ট্ৰং ৰুমৰ বাহিৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে বিজেপি কৰ্মীয়ে। এইবাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰিছে মমতাই। সমুখ সমৰত তৃণমূল কংগ্ৰেছ আৰু বিজেপি। পশ্চিমবংগত 15 বছৰে শাসনত থকা মমতাৰ দশা তথৈবচ। প্ৰয়োজনত ভৱানীপুৰ সমষ্টিত নিজে পহৰা দিম বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। ইপিনে নিশাৰ ভাগত তৃণমূল কংগ্ৰেছক বাহনাবদ্ধ কৰিলে বিজেপিয়ে। তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে ইভিএম টেম্পাৰিঙৰ অভিযোগ। নিশা ভৱানীপুৰ সমষ্টিৰ ষ্ট্ৰং ৰুমৰ বাহিৰতো উত্তপ্ত পৰিস্থিতি। আন এটা খবৰ, পুলিচে মাতিলে থানাত হাজিৰ হ'ব লাগিব পৱন খেৰা। 7টাকৈ চৰ্ত বান্ধি দিয়া হ'ল কংগ্ৰেছ নেতা পৱন খেৰাক। অগ্ৰিম জামিন পালেও কঠিন হ'ব পৱন খেৰাৰ জীৱন। সুপ্ৰিম কোৰ্টে বান্ধি দিলে 7টাকৈ চৰ্ত। চৰ্ত অমান্য কৰিলে বিপদত পৰিব পৱন খেৰা। এটা চৰ্ত ভংগ কৰিব নোৱাৰিব পৱন খেৰাই। কি চৰ্ত মানিব লাগিব পৱন খেৰাই? প্ৰথমটো হৈছে আৰক্ষী তদন্তত পূৰ্ণ সহযোগিতা কৰিব লাগিব পৱন খেৰাই। যেতিয়াই পুলিচে মাতে তেতিয়াই থানাত হাজিৰ হ'ব লাগিব। কোনো ধৰণৰ তথ্য প্ৰমাণক নষ্ট কৰিব নোৱাৰিব। আদালতৰ অনুমতি অবিহনে দেশ এৰি যাব নোৱাৰিব পৱন খেৰাই। যিকোনো সময়ত অতিৰিক্ত চৰ্ত বান্ধি দিয়া হ'ব। জামিন মঞ্জুৰৰ নথিপত্ৰ গোচৰৰ চূড়ান্ত সিদ্ধান্তৰ সৈতে সম্পৰ্ক নাই। আজি অগ্ৰিম জামিন লাভ কৰিছে পৱন খেৰাই। দিব লৈছোঁ আন এটা খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যত অস্বস্তিত দিল্লী। ভাৰত বাংলাদেশৰ কূটনৈতিক প্ৰত্যাহ্বান। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কৰা এটা মন্তব্যই ভাৰত আৰু বাংলাদেশৰ মাজত তীব্ৰ কূটনৈতিক বিবাদৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে অবৈধ বাংলাদেশীসকলক বিদেশ মন্ত্ৰালয়ৰ চৰকাৰী প্ৰক্ৰিয়াৰে ঘূৰাই পঠোৱা অতি কঠিন কাম আৰু সেইবাবে নিশাৰ অন্ধকাৰত তেওঁলোকক সীমান্তৰে সিপাৰলৈ ঠেলি পঠিওৱা হয়। তেওঁৰ এই মন্তব্যক বাংলাদেশ চৰকাৰে অপমানজনক আখ্যা দিছে আৰু ইয়াৰ প্ৰতিবাদত ঢাকাত নিযুক্ত ভাৰতৰ কাৰ্যবাহী উচ্চায়ুক্তক তলব কৰিছে। কেইবামাহৰ বিবাদৰ পাছত যেতিয়া নতুন চৰকাৰৰ নেতৃত্বত ভাৰত আৰু বাংলাদেশে সম্পৰ্ক পুনৰ উন্নত কৰিবলৈ চেষ্টা চলাইছে, তেনে সময়তে এই ঘটনাই নতুন জটিলতা সৃষ্টি কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ABP নিউজক দিয়া এটা সাক্ষাৎকাৰত অভিযোগ কৰিছিল যে যদিহে চৰকাৰী নিয়মৰ ওপৰত নিৰ্ভৰ কৰা হয় তেন্তে এজন সন্দেহযুক্ত অনুপ্ৰৱেশকাৰীক BSFৰ জিম্মাত 30ৰ পৰা 40 দিন ৰাখিবলগীয়া হয়। তদুপৰি আনুষ্ঠানিকভাৱে ঘূৰাই পঠিয়াব খুজিলে
ঢাকা কৰ্তৃপক্ষই তেওঁলোকক নিজৰ নাগৰিক বুলি স্বীকাৰ কৰিব নিবিচাৰে। সেইবাবে যিবোৰ অঞ্চলত বাংলাদেশৰ সীমাৰক্ষী বাহিনী উপস্থিত কম তেনে ঠাইত নিশাৰ সুযোগ লৈ তেওঁলোকে পুছবেক কৰে বা কৰা হয়। মুখ্যমন্ত্ৰীৰ মতে যদিও চৰকাৰী নথিপত্ৰত 1400 লোকক ঘূৰাই পঠোৱাৰ কথা উল্লেখ আছে, কিন্তু প্ৰকৃততে এই সংখ্যা কেইবা হাজাৰ হ'ব পাৰে। তেওঁ লগতে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী জিলা দণ্ডাধীশে কোনো ব্যক্তিক ভাৰতীয় নহয় বুলি ঘোষণা কৰিলে উচ্ছেদ কৰিব পাৰি, কিন্তু সেই প্ৰক্ৰিয়া কেনেকৈ হ'ব তাৰ কোনো নিৰ্দিষ্ট নিৰ্দেশনা নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তেও এনে অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিওৱা বহু ছবি আৰু ভিডিঅ' শ্বেয়াৰ কৰি আহিছে। তেওঁৰ মতে অসমৰ মানুহে বিচাৰে যে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক খুব এটা মধুৰ নহওক। ইয়াৰ কাৰণ হিচাপে তেওঁ কয় যে যেতিয়া দুই দেশৰ মাজত সম্পৰ্ক ভাল থাকে তেতিয়া কেন্দ্ৰীয় চৰকাৰে অনুপ্ৰৱেশকাৰীক জোৰ কৰি ঘূৰাই পঠিয়াবলৈ ইচ্ছুক নহয়, কিন্তু যেতিয়া সম্পৰ্কত উত্তেজনা থাকে তেতিয়া অসমৰ মানুহে স্বস্তি অনুভৱ কৰে, কাৰণ সেই সময়ত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাটো সহজ হৈ পৰে। শেহতীয়াকৈ 20 জন অবৈধ নাগৰিকক ঘূৰাই পঠোৱাৰ কথা উল্লেখ কৰি তেওঁ লিখিছিল যে উদ্ধত স্বভাৱৰ লোকে সহজ ভাষা বুজি নাপায়। বাংলাদেশ চৰকাৰে মুখ্যমন্ত্ৰীৰ এই সমগ্ৰ বক্তব্যক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। ঢাকা ট্ৰিবিউনৰ এক প্ৰতিবেদন অনুসৰি বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰতীয় উচ্চায়ুক্তক স্পষ্টকৈ জনাই দিছে যে হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্যই দুই দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে ক্ষতিকাৰক। বিশেষকৈ 2024 চনত বাংলাদেশত চৰকাৰ সলনি হোৱাৰ পিছত যি অনিশ্চয়তাৰ সৃষ্টি হৈছিল তাৰ পাছত লাহে লাহে সম্পৰ্ক স্বাভাৱিক হ'বলৈ আৰম্ভ কৰিছিল। যোৱা মাহত বাংলাদেশৰ বৈদেশিক মন্ত্ৰীয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক কৰিছিল। এনে এক যোগাত্মক পৰিৱেশৰ মাজত অসমৰ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্যই এতিয়া দিল্লীকো কূটনৈতিকভাৱে যথেষ্ট বিড়ম্বনাত পেলাইছে। দিব লৈছোঁ আন এটা খবৰ। বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধিক লৈ ৰাহুল গান্ধীৰ তীব্ৰ কটাক্ষ। একলাফে 993 টকা বৃদ্ধি পোৱাৰ ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। মনত পেলাব পৰা দিনৰে পৰা দেশত গেছৰ দাম ইমান বৃহৎ পৰিমাণে বৃদ্ধি হোৱাৰ নজিৰ নাই বুলি চৰ্চা হৈছে। এই মূল্য বৃদ্ধিৰ ফলত এতিয়া ৰাস্তাৰ কাষৰ চাহৰ দোকানৰ পৰা আৰম্ভ কৰি হোটেল ৰেস্তোৰাঁ খাদ্যৰ দামো যথেষ্ট বাঢ়ি যাব বুলি সাধাৰণ ৰাইজে আশংকা প্ৰকাশ কৰিছে। বিৰোধী দলসমূহে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সৰব হৈ পৰিছে। তেওঁলোকৰ মতে 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন শেষ হোৱাৰ লগে লগে কেন্দ্ৰই দেশবাসীৰ ওপৰত খৰচৰ বোজা জাপি দিছে। লোকসভা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বাণিজ্যিক LPG এই মূল্য বৃদ্ধিক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁ বাৰে বাৰে আশংকা প্ৰকাশ কৰিছিল যে নিৰ্বাচন শেষ হ'লে ইন্ধন, তেল আৰু গেছৰ দাম বহুখিনি বঢ়াই দিয়া হ'ব। শুকুৰবাৰে পুৱা ছ'চিয়েল মিডিয়া এক্সযোগে ৰাহুল গান্ধীয়ে নিজৰ পুৰণি সতৰ্কবাণীৰ কথা উল্লেখ কৰি লিখিছে যে তেওঁ আগতেই কৈছিল নিৰ্বাচনৰ পিছত জনসাধাৰণে মূল্য বৃদ্ধিৰ তীব্ৰ প্ৰভাৱ অনুভৱ কৰিব। ইয়াৰ পিছত পেট্ৰল আৰু ডিজেলৰ দামো বৃদ্ধি হ'ব বুলি তেওঁ ভৱিষ্যতবাণী কৰিছে। ৰাহুল গান্ধীয়ে আৰু উল্লেখ কৰিছে যে এদিনতে বাণিজ্যিক চিলিণ্ডাৰৰ দাম 993 টকা বৃদ্ধি হোৱাটো এক অভিলেখ আৰু এয়াই হ'ল নিৰ্বাচনৰ আচল ফলাফল। তেওঁৰ মতে যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা বিগত 3 মাহত বাণিজ্যিক LPGৰ দাম মুঠ 1380 টকা বৃদ্ধি পাইছে, অৰ্থাৎ এই চুটি সময়ছোৱাত দাম প্ৰায় 81% বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত চাহৰ দোকান, ধাবা, হোটেল, বেকাৰী আৰু মিঠাইৰ দোকানৰ দৰে প্ৰতিটো পাকঘৰৰ ওপৰত আৰ্থিক চাপ বাঢ়িছে। এই মূল্য বৃদ্ধিৰ প্ৰভাৱ সাধাৰণ মানুহৰ খাদ্যৰ থালখনতো পৰিব বুলি প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকীয়ে মন্তব্য কৰিছে। তেওঁৰ মতে চৰকাৰৰ প্ৰথমটো আঘাত ৰন্ধন গেছৰ ওপৰত পৰিছে আৰু ইয়াৰ পৰৱৰ্তী লক্ষ্য হ'ব পেট্ৰল তথা ডিজেল। আন এটা খবৰ, কিষাণ ক্ৰেডিট কাৰ্ডৰ পৰা কিমান টকা লোন ল'ব পাৰিব কৃষকসকলে, জনাইছোঁ এটা ডাঙৰ আপডেট। সুতৰ হাৰৰ ক্ষেত্ৰতো এই কাৰ্ড অতি সুবিধাজনক। সাধাৰণতে সুতৰ হাৰ 9% হ'লেও চৰকাৰে পোনপটীয়াকৈ 2% ৰাজখাদ্য অৰ্থাৎ ছাবচিডি প্ৰদান কৰে।